নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননস্মাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ৰাজ্যবাসীক উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অহা 16 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈকে ৰাজ্যৰ প্ৰতিটো উপসনাথলীত চলিব সাফাই অভিযান এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ राम मंदिर प्राण प्रतिष्ठाक लो राज्यवासीक उद्देश्य मुख्यमंत्री बृहৎ घोषणा राज्यर प्रतिटो मंदिर मस्जिदत चलिब साफाई अभियान 16 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈকে प्रतिटो उपसनाथलीत चलिब साफाई बीजेपीर प्रतिजन कार्यकर्ताय चलाब स्वच्छतार अभियान 20 জানুৱাৰীত অসমৰ प्रतिटो नामघरत पालन करक भादमहीया नाम और 22 জানুৱাৰীত সকলোৱে ঘৰে ঘৰে জ্বলাওক এগুচিকৈ বন্তি ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান আৰু লগতে 22 জানুৱাৰীৰ দিনটোতেই আবতৰীয়া দীপাৱলী উদযাপনৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ উচ্ছেদ অভিযান এইবাৰ আজমলৰ সমষ্টিত চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি 130টাকৈ বাসগৃহ ভাঙিলে প্ৰশাসনে এইবাৰ আজমলৰ সমষ্টিত চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ অবৈধভাৱে বাস কৰা 130টাতকৈ অধিক বাসগৃহ ভাঙিলে প্ৰশাসনে ৰাজ্যত পুনৰ চলিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযান প্ৰশাসনৰ সৈতে উচ্ছেদিত লোকৰ বাকযুদ্ধ উচ্ছেদস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আমাক শেষ কৰি দিলেও আমি ঘৰ এৰি নাযাওঁ এই মন্তব্য উচ্ছেদিত লোকসকলৰ দখলকৃত স্থান উদ্ধাৰৰ বাবে গোৱালপাৰা প্ৰশাসনৰ বুলডোজাৰ চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিত অসহায় উচ্ছেদিত লোকসকল পৰৱৰ্তী খবৰ উগ্ৰপন্থী সংগঠন আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহৰ পৰা কিয় হঠাৎ প্ৰত্যাহাৰ কৰা হ'ল নিৰাপত্তাৰক্ষী পৰেশ বৰুৱাৰ জেৰাইগাঁওস্থিত বাসগৃহৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাক লৈ সৃষ্টি হৈছে ৰহস্যৰ এফালে আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি আনফালে পৰেশ বৰুৱাৰ বাসগৃহৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কিয় পৰেশ বৰুৱাৰ জেৰাইগাঁওস্থিত বাসগৃহৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাক লৈ সৃষ্টি হৈছে ৰহস্যৰ পৰেশ বৰুৱাৰ বাসগৃহৰ পৰা কিয় প্ৰত্যাহাৰ কৰা হ'ল নিৰাপত্তাৰক্ষী আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তিৰ পিছতেই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ কাৰণ কি বিগত 23টা বছৰে পৰেশ বৰুৱাৰ বাসগৃহৰ সুৰক্ষাত নিয়োজিত হৈ আছিল 4জনকৈ নিৰাপত্তাৰক্ষী আৰু মঙলবাৰে সন্ধিয়া 4জন নিৰাপত্তাৰক্ষীক ডিব্ৰুগড়ৰ আৰক্ষী হেডকোৱাৰ্টাৰলৈ মাতি পঠিওৱা হয় কিয় নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ কথা আগতীয়াকৈ জানিবলৈ দিয়া হোৱা নাছিল পৰেশ বৰুৱাৰ পৰিয়ালক উল্লেখযোগ্য যে 1994 চনত পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃক গুপ্ত ঘাতকে হত্যা কৰিছিল আৰু 2000 চনত পৰেশ বৰুৱাৰ বাসগৃহত দুবাৰকৈ গুলীবৰ্ষণ কৰা হৈছিল আৰু তাৰ পিছতে 2000 চনত পৰেশ বৰুৱাৰ পৰিয়ালৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰক্ষী মোতায়েন কৰিছিল তেতিয়াৰ চৰকাৰে কিন্তু হঠাৎ কিয় প্ৰত্যাহাৰ কৰা হ'ল নিৰাপত্তাৰক্ষী এতিয়া পৰিয়ালৰ সৈতে যদি কিবা অঘটন সংঘটিত হয় তেনেহ'লে জগৰীয়া কোন হ'ব এইসমূহ প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন ৰাইজৰ লগতে পৰেশ বৰুৱাৰ পৰিয়ালে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ আৰম্ভ হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলন এই ঘোষণা ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ
ৰাজ্যত পুনৰ কা আন্দোলন আৰম্ভ কৰাৰ পোষকতা ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ। অসমৰ জনসাধাৰণক কা আন্দোলনৰ বাবে মুকলিকৈ ওলাই অহাৰ আহ্বান ডক্টৰ হীৰেন গোহাঁইৰ। হীৰেন গোহাঁইয়ে লগতে কয় যে এতিয়া অসমত আইন শৃংখলা ক'ত আছে। চৰকাৰলৈ এই প্ৰশ্ন ডক্টৰ হীৰেন গোহাঁইৰ। লগতে ডক্টৰ হীৰেন গোহাঁইয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন এটা ধৰ্মৰ বিৰুদ্ধে। হীৰেন গোহাঁইয়ে লগতে কয় যে অসমীয়া জাগি উঠিলে কেন্দ্ৰৰ দুৰাকাংক্ষী আধিপত্য নাথাকে। এতিয়া অসমৰ মানুহক খিলঞ্জীয়া অস্তিত্ব ৰক্ষা কৰা চলাহী কথা কৈ আন এচাম বিদেশী পুনৰ অসমীয়াৰ প্ৰভুত্ব স্থাপনৰ বাবে বাট এৰি দিছে। চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে। পৰৱৰ্তী খবৰ, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নাযায় কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু অধীৰ ৰঞ্জন চৌধুৰী। অযোধ্যাৰ ৰাম মন্দিৰক RSS আৰু বিজেপিৰ ৰাজনৈতিক প্ৰজেক্ট আখ্যা দি নিমন্ত্ৰণ প্ৰত্যাখ্যান কংগ্ৰেছ নেতৃত্বৰ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠানলৈ নাযায় কংগ্ৰেছ দল। ৰাম মন্দিৰৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিলে কংগ্ৰেছ নেতৃত্বই। মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে প্ৰত্যাখ্যান কৰে নিমন্ত্ৰণ। অযোধ্যাৰ ৰাম মন্দিৰক RSS বিজেপিৰ ৰাজনৈতিক প্ৰজেক্ট আখ্যা কংগ্ৰেছ নেতৃত্বৰ। নিৰ্বাচনী লাভালাভৰ বাবে বিজেপিৰ নেতৃত্বই মুকলি কৰিব ৰাম মন্দিৰ। অৱশ্যে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি লোৱা বুলি প্ৰকাশ কৰে কংগ্ৰেছ নেতৃত্বই। কিন্তু RSS আৰু বিজেপিৰ অনুষ্ঠান হোৱাৰ বাবেই অযোধ্যাৰ ৰাম মন্দিৰলৈ নাযায় কংগ্ৰেছ নেতৃত্ব। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খং বদৰুদ্দিন আজমলৰ। মুছলমানৰ মাদ্ৰাছা ভাঙিবলৈ হিমন্তই ক'ৰ পৰা সাহস পালে, এই মন্তব্য আজমলৰ। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খং উঠিছে বদৰুদ্দিন আজমলৰ। আজমলে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মাদ্ৰাছা ভাঙিবলৈ হিমন্তই ক'ৰ পৰা সাহস পালে আৰু লগতে কয় যে কংগ্ৰেছে ইমান বছৰে মাদ্ৰাছাৰ বাবে একোৱেই নকৰিলে। আমি আছো নহয় বুলি কৈ ঘোষ খালে, কিন্তু কাম কৰি নিদিলে। কংগ্ৰেছকে এইদৰে তীব্ৰ সমালোচনা কৰে সাংসদ বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাত বাধা মণিপুৰ চৰকাৰৰ। যাত্ৰা আৰম্ভ কৰিবলৈ খেলপথাৰৰ অনুমতি নিদিলে মণিপুৰ চৰকাৰে। আৰম্ভণিৰ পূৰ্বে ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাত বাধা। ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাত বাধা মণিপুৰ চৰকাৰৰ। ন্যায়যাত্ৰা আৰম্ভ কৰিবলৈ ৰাহুল গান্ধীক অনুমতি নিদিলে মণিপুৰ চৰকাৰে। ইম্ফলৰ এখন খেলপথাৰৰ পৰা ন্যায়যাত্ৰা আৰম্ভ কৰিব বিচাৰিছিল কংগ্ৰেছ দলে। ন্যায়যাত্ৰা আৰম্ভ কৰিবলৈ ইম্ফলৰ খেলপথাৰ ব্যৱহাৰৰ অনুমতি নিদিয়ে বীৰেন সিং চৰকাৰে। ন্যায়যাত্ৰা আৰম্ভ কৰিবলৈ মণিপুৰত বিকল্প খেলপথাৰৰ সন্ধানত কংগ্ৰেছ দল। কংগ্ৰেছে নিৰ্ধাৰণ কৰা ইম্ফলৰ আয়োজন স্থলৰ অনুমতি নিদিলে মুখ্যমন্ত্ৰী বীৰেন সিঙে। সাৰ্বজনিক স্থলত ন্যায়যাত্ৰা কৰাৰ অনুমতি নিদিয়ে মণিপুৰ চৰকাৰে। 14 জানুৱাৰীত মণিপুৰৰ পৰা কংগ্ৰেছে ন্যায়যাত্ৰা আৰম্ভণিৰ সিদ্ধান্ত লৈছিল আৰু এতিয়া এই যাত্ৰাৰ বাবে ব্যক্তিগত বিকল্প স্থান নিৰ্ধাৰণ কৰিব কংগ্ৰেছ দলে। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ শিবিৰত সেনাই চলোৱা ড্ৰোন আক্ৰমণৰ ফটো প্ৰকাশ কৰিলে আলফাই। বিগত দেওবাৰে আলফা স্বাধীনৰ শিবিৰত সংঘটিত হোৱা ড্ৰোন আক্ৰমণৰ ফটো সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে। উল্লেখযোগ্য যে বিগত 7 জানুৱাৰীত অৰ্থাৎ দেওবাৰে ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাই 3টাকৈ বোমা ড্ৰোনেৰে নিক্ষেপ কৰে আৰু এই ঘটনাত 2গৰাকী আলফা স্বাধীনৰ সদস্য আঘাতপ্ৰাপ্ত হোৱা বুলি সংগঠনটোৱে পূৰ্বে সদৰি কৰিছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি শিবিৰৰ এটা ঘৰো ধ্বংস হয় এই আক্ৰমণত। উল্লেখ কৰা প্ৰয়োজন যে ভাৰতীয় সেনাই আলফা স্বাধীনৰ শিবিৰত যে আক্ৰমণৰ পৰিকল্পনা কৰিছে সেই কথা পূৰ্বৰ পৰা জ্ঞাত আছিল বুলি দাবী কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে।
যাৰ বাবে এই আক্ৰমণ প্ৰতিৰোধৰ বাবে সাজু হৈ আছিল বুলি দাবী কৰিছে সংগঠনটোৱে। বিগত 1 ডিচেম্বৰত সামাজিক মাধ্যম যোগে এই কথা উল্লেখ কৰিছে সংগঠনটোৰ এগৰাকী সদস্যই। ইফালে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংযুক্ত অসমৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰৰ ওপৰত আলোচনা কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ সময়তে ভাৰতীয় সেনাই চলোৱা এই আক্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।